আজি বহাগৰ প্ৰথম দিন শুভ নৱবৰ্ষ সকলোকে যাচিছোঁ এই আমাৰ যিটো চেনেল আছে চেনেল সকলোকে আমাৰ বৃহত্তৰ বীৰকুছি সাহিত্য সভাই অসম সাহিত্য সভাৰ পৰা এটা প্ৰস্তাৱ আহিল যে আমি নিজৰ দিনটো আমাৰ শাখাৰ জৰিয়তে পালন কৰিব লাগে আমি অন্তঃকৰণেৰে যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ অনুষ্ঠানখন যাতে ভাল হয় আৰু এইকাৰণে ভাল হয় বুলি ভাবিছোঁ যে আমাৰ অসমীয়াৰ পৰম্পৰা যে আমি আচলতে জ্যেষ্ঠসকলক এই বিহুটোত সন্মান জনাব লাগে আৰু সৰুসকলক আমি অলপ মৰম ভাল পোৱা বা এনেকুৱা দিব লাগে গতিকে আমি এটা দৃষ্টান্তমূলক উদাহৰণ হিচাপে আজি এইটো আমি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আমাৰ বীৰকুছি সাহিত্য সভাৰ সকলো সদস্যক মই ধন্যবাদ জনাইছোঁ এইকাৰণে যে সকলোৱে দেহে গেহে লাগিছে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আৰু ভাবিছোঁ বীৰকুছি এখন আমাৰ আচলতে সকলো সমন্বয় ক্ষেত্ৰ ইয়াত মানে অসমীয়া নেপালী বিহাৰী আমাৰ অসমীয়াৰ ভিতৰতো আকৌ কাৰ্বি কলিতা কোচ এনেকুৱা ধৰণৰ বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে আমি যাতে সমন্বয়ৰ সৈতে যাতে বাস কৰি থাকিব পাৰোঁ আৰু সকলোৰে যাতে দেহ মন সুস্থ থাকি সমাজৰ হকে কাম কৰি যাব পাৰোঁ এইটোকে আশা কৰিছোঁ আৰু অসম সাহিত্য সভাই যিটো অনুষ্ঠান দিছে এইটো অনুষ্ঠান আচলতে আগতে ক'তোই পালন কৰা নাছিল কোনো শাখাৰ জৰিয়তে পালন কৰা নাছিল 2007 চনৰ পৰা এই দিৱসটো পালন কৰিছে মানে মুখ্য কাৰ্যালয়ত পালন কৰি আহিছিল কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ বীৰকুছি সাহিত্য সভাৰ জৰিয়তে পালন কৰিবলৈ লোৱা সিদ্ধান্তক আমি আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ প্ৰতি বছৰে যাতে অসম সাহিত্য সভাৰ নিজৰ দিনৰ লগতে বীৰকুছি শাখা সাহিত্যৰ নামটো থাকি যায় সেইটো কাৰণে আমি প্ৰত্যেক বছৰে এই দিনটো পালন কৰিম বুলি এটা সংকল্প লৈছোঁ আজি পতাকাৰ তলত সংবদ্ধ হৈ আমি এইটোকে ভাবিছোঁ এইটো কৰিব পাৰিলে আমি যথেষ্ট সুখী হ'ম আৰু শেষত আকৌ মই তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ আজি বছৰৰ প্ৰথম দিনত লগ পোৱাৰ কাৰণে সুখে থাকা সন্তোষে থাকা আৰু নিউজ চেনেলটোৰ লগত জড়িত সকলো কৰ্মী সংবাদ পত্ৰৰ মানুহ সকলোকে মই ধন্যবাদ NKTV পৰিয়ালৰ প্ৰতিজনলৈ নতুন বছৰ ওলক আৰু মৰম যাচিছোঁ অনুষ্ঠানটো আমি অসম সাহিত্য সভাৰ নিজৰ দিন বুলি পাতে প্ৰতি বছৰ 1 বহাগত এইবাৰ আমাৰ ইয়াত কেন্দ্ৰীয়ভাৱে আয়োজন হৈছে আমি আমাৰ প্ৰচেষ্টাত যিখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত বয়সীয়াল ব্যস্ত ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হ'ব আৰু ভোৰতাল নৃত্য আছে জেং বিহু আছে হুঁচৰিটো আছেই বিয়ানাম আছে বিভিন্ন অনুষ্ঠান কৰি চেষ্টা কৰা হৈছে কৰিবলৈ আৰু এখন সৰু পুস্তিকা ওলাব বীৰকুছি দৰ্পণ বুলি তাতে অঞ্চলটোৰ ইতিহাস অৰ্থনীতি জনগাঁথনি এইবোৰ সামৰিবলৈ চেষ্টা কৰা হৈছে